বিচাৰজা বিছা মুংডাং গাম সিংপুৰ অভিষেক অনুষ্ঠান সম্পন্ন। তিনিচুকীয়া জিলাৰ ঐতিহাসিক বিছা গাঁৱত আজি সিংফো জনগোষ্ঠীৰ মুখিয়াল তথা নতুন বিচাৰজাৰ অভিষেক অনুষ্ঠানৰ আয়োজন কৰা হয়। পান সিংফো ছাত্ৰ সন্থা, সিংফো জাতীয় পৰিষদ, সিংফো উন্নয়ন পৰিষদ, সিংফো মহিলা সংগঠন আৰু ৰাজ পৰিয়ালৰ যুটীয়া উদ্যোগত আয়োজন কৰা হৈছে অভিষেক অনুষ্ঠান। প্ৰয়াত বিচাৰজা বিছা নং সিংফোৰ যোৱা জানুৱাৰী 15 তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে। তেওঁৰ স্থানত বিচাৰজাৰ জ্যেষ্ঠ পুত্ৰ বিছা মুংডাং গাম সিংফোক নতুন বিচাৰজা তথা সিংফো জনগোষ্ঠীৰ মুখিয়াল হিচাপে আনুষ্ঠানিক ঘোষণাৰ্থে এই অভিষেক অনুষ্ঠান আয়োজন কৰা হৈছে। প্ৰয়াত বিচাৰজা বিছা নং সিংফোৰ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠান তাৰ পাছতে সিংফো মহিলা সংগঠনৰ তৰফৰ সমবেত সংগীত পৰিৱেশন কৰে। সিংফো জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দই সিংফো জনগোষ্ঠীৰ নতুন মুখিয়াল তথা ৰজা বিছা মুংডাং গাম সিংফোক ৰাজকীয় সাজপাৰ পিন্ধাই ৰাজ অভিষেক কৰে। সঞ্জীৱ উলুক আৰু গুমচেং সিংফোয়ে আধৰা অনুষ্ঠানত মাৰ্ঘেৰিটা বিধানসভাৰ সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্ননীল পাল আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত অসম অৰুণাচল প্ৰদেশৰ সিংফো জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ এক উল্লেখনীয় দিশ। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক জগত চাংমায়ে সিংফো জাতি আৰু বিচাৰজাৰ ইতিহাস সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সাহিত্যিক জগত চাংমাইৰ সংগৃহীত আৰু সম্পাদিত বিচাৰজা বিছা নং সিংফোৰ স্বৰ্ণিল জীৱনৰ বৰ্ণিল ইতিহাস সম্বলিত ব্যতিক্ৰমী গ্ৰন্থ বিচাৰজাৰ পেৰাত আবদ্ধ ইতিহাস আৰু সাহিত্যিকগৰাকীৰ ৰচিত সিংফো জাতি আৰু বিচাৰজাৰ ইতিবৃত্ত নামৰ তথ্যৰ সমৃদ্ধ গ্ৰন্থখনৰ তৃতীয় সংস্কৰণ উন্মোচন কৰা হয়। অনুষ্ঠানত নৱপ্ৰতিষ্ঠিত ৰজাক বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে সম্বৰ্ধনা জনায়। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। মই আজি ৰাইজৰ মৰম যিহেতু পাইছোঁ, আজি মই মানে বহুত আনন্দ হৈছোঁ। ৰাইজে ইমান মৰম দিছে মোক, আৰু আজি পবিত্ৰ দিনত মোক যোনটো ৰজা হিচাপতে অভিষেক কৰা, সেইটো চবৰ দল সংগঠন আৰু আমাৰ পৰিয়ালবৰ্গই তেখেতৰ প্ৰচেষ্টাত মানে আজি মোক যোনটো ৰজা অভিষেক কৰা হৈছে, তাই আমাৰ ফেমিলিক আৰু আমাৰ দল জাতীয় সংগঠনকেইটাক মই বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াতে যিমান দল সংগঠন যিমানখিনি ইয়াত আহিছে, উপস্থিত হৈছে, আশীৰ্বাদ দিছে, আৰু চৰকাৰ প্ৰশাসন ফালৰ পৰা বি আৰু আমাৰ লোকেল বিধায়ক ভাস্কৰ শৰ্মা তেখেতে বি আশীৰ্বাদ তেখেতে দিছে। গতিকে মোৰ আজি বহুত ঐতিহাসিক বহুত দিন হিচাপত মই আজি বহুত ভাল লাগিলে। যিটো মাৰ্ঘেৰিটা তথা তিনিচুকীয়া জিলাৰ কাৰণে তথা সমগ্ৰ অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন, যে সকলোৰে পৰিচিত, সকলোৰে প্ৰিয় তথা অসম তথা ভাৰতবৰ্ষত বিশেষভাৱে চিনাকি বিচাৰজা বিছা নং সিংফোৰ মৃত্যুৰ পিছত তেখেতৰ জ্যেষ্ঠ পুত্ৰ বিছা মুংডাং গাম সিংফোক আজি অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'ল। আৰু এই পবিত্ৰ অনুষ্ঠানত মোৰ দুখনকৈ গ্ৰন্থ, এই দুইখন গ্ৰন্থ বিছা ফেমিলিটোৰ ওপৰত, সিংফো জনগোষ্ঠীটোৰ ওপৰত যিহেতুকে ৰচিত, গতিকে এই সিংফো জনগোষ্ঠীৰ ওপৰত প্ৰাধান্য দি ৰচনা কৰা গ্ৰন্থ দুইখন, এখনৰ নাম হ'ল বিচাৰজাৰ পেৰাত আবদ্ধ ইতিহাস আলোকচিত্ৰৰ আলোকপাত, আৰু দ্বিতীয়খন গ্ৰন্থ হ'ল সিংফো জাতি আৰু বিচাৰজাৰ ইতিবৃত্ত। এই দুইখন গ্ৰন্থ আমাৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মা তথা আমাৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত আয়ুক্ত তেখেতে উন্মোচন কৰিলে। আৰু মই ক'বলৈ পাই ভাল পাওঁ যে বিচাৰজাৰ পেৰাত আবদ্ধ ইতিহাস নামৰ যিখন গ্ৰন্থ,
এই গ্ৰন্থখন মই পূৰ্বতে ক'ৰবাত দেখা বা এনেধৰণৰ গ্ৰন্থ আছে বুলি মই ধাৰণা কৰা নাই। এই সম্পূৰ্ণ নতুন এটা পদ্ধতিৰে এই গ্ৰন্থখন আমি ৰচনা কৰিছোঁ, অৰ্থাৎ ৰচনা নহয়, মই সংকলিত তথা সম্পাদকে, অৰ্থাৎ বিচাৰ ৰজাৰ যি ৰাজভঁৰালৰ যিটো পেৰা, সেই পেৰাটোক মই উদঙাই দি তাত যিবিলাক সম্পদ তেওঁলোকে সাঁচি ৰাখিছিলে, যেনেকৈ পুৰণি আহোম ৰজা দিনৰ সা সম্পত্তি, আহোম ৰজা দিন, ইংৰাজৰ শাসনকাল বা অন্যান্য যিবিলাক তেখেতসকলৰ বিশেষ সম্পদ, সেই সম্পদৰাজিক উলিয়াই আনি জনমানসত তাক প্ৰদৰ্শন কৰা আৰু তাৰ লগে লগে চিংফৌ জাতিটোক উজ্জীৱিত কৰি আৰু ইয়াৰ ওপৰত ভিত্তি কৰি যাতে এটা মিউজিয়াম বা যাদুঘৰ, চিংফৌসকলৰ চিংফৌ জাতীয় যাদুঘৰ বিচাৰ ৰজা বিচানং চিংফৌৰ নামত যাতে হ'ব পাৰে, তাৰ বাট মুকলি কৰিবৰ কাৰণে এই গ্ৰন্থখন বিশেষভাৱে প্ৰণয়ন কৰা হ'ল। আৰু আজি আমি অতি সুখ পাইছোঁ, আনন্দ পাইছোঁ যে আজি বিধায়ক মহোদয়ে এই সভাতে ঘোষণা কৰিলে যে বিচাৰ ৰজা বিচানং চিংফৌৰ নামত এটি চিংফৌ জাতীয় মিউজিয়াম বা যাদুঘৰ প্ৰতিষ্ঠা কৰাৰ তেওঁ আগভাগ ল'ব। আৰু মই ভাবোঁ যে মই এই অশেষ কষ্ট কৰি প্ৰণয়ন কৰা এই গ্ৰন্থখনি যি মই কষ্ট কৰিলোঁ, সেই কষ্ট মোৰ সাৰ্থক হৈছে।